নিশ্চয়কৈ এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো জামুগুৰিহাটৰ এখন চিনাকি পথাৰত আৰু এই পথাৰখনৰ নাম হৈছে বৰপথাৰ। মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে। মই ৰাজক ইয়াৰ এই পথাৰখনৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। আচলতে এই পথাৰখনৰ যিসকল দাঁতি কাষৰীয়া লোক, সেই দাঁতি কাষৰীয়া লোকসকলে এই পথাৰখনতেই কৃষি কৰ্মৰ জৰিয়তে ইয়াতে কৃষি কৰ্ম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। কিন্তু অতি পৰিতাপৰ বিষয় এই যে যি সময়তে পথাৰখনত পানীৰে উপচি পৰিব লাগিছিলে, যি সময়ত ইয়াত কঠীয়াৰ আচলতে পোখা মেলাৰ সময় হৈছিলে, কিন্তু সেই সময়ত আজি এই পথাৰখন খৰাঙৰ কাৰণে শুকাই চিৰাল ফাট মৰা পৰিলক্ষিত হৈছে, যাৰ কাৰণে ইয়াৰ এই পথাৰখনৰ ওচৰৰ কেইবাগৰাকীও কৃষক বিপদত পৰা পৰিলক্ষিত হৈছে আৰু মূৰে কপালে হাত দিয়া আচলতে আমি দেখিবলৈ পাইছো। যি অনাবৃষ্টি, সেই অনাবৃষ্টিৰ ফলত তেওঁলোক বাৰুকৈ অসুবিধাত পৰিছে। মোৰ লগত কেইগৰাকীমান কৃষিজীৱী লোক আছে, মই তেওঁলোকৰ ওচৰলৈ আহিব বিচাৰিছো আৰু কিছু কথা জানিম এই বিষয়ে। অকণমান উঠি দিলে ভাল হয়। যিহেতু বিগত প্ৰায় এমাহ দুমাহ ধৰি বৰষুণৰ অভাৱত কৃষি পথাৰসমূহত চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে আৰু ইয়াত কোনো ধৰণৰ কৃষি কৰ্ম কৰিব পৰা নাই। আপোনালোকে কি হ'ব, কি ভাবে? হয়, এতিয়া যিটো সময়ত পথাৰ পানী উপচি পৰিব লাগিছিলে, সেইটো সময়ত এতিয়া আপোনাৰ পথাৰত কোনো পানীৰ ব্যৱস্থাই নাই। ইয়াৰ একেবাৰে মাঘ ফাগুনতো আচলতে এনেকুৱা পথাৰ শুকান হৈ নাথাকে, কাৰণ আমি জানো আগৰ বুঢ়াসকলেও কৈছিলে, আমাৰ ককা দেউতাসকলো, যে মাঘই বাৰিষাৰ চিন। গতিকে এইবাৰ মাঘ নালাগে, আজি জেঠৰ আজি আধাখিনি দিন গৈছে, কিন্তু আজি 10-11 তাৰিখ হ'ল, আজিলৈকে বৰষুণ নাই। আমি কৃষক সকলো সঁচাকৈ বৰ মানে বিপদত পৰিছোঁ। গতিকে আমি যি সময়ত এতিয়া কঠীয়াৰ পেলাই আমি শেষ কৰোঁ, এতিয়া কঠীয়া ৰুবৰ হয়, আমি এই সময়ত পথাৰৰ আলি পদূলি দি পেলাই আমি মানে ভূঁই ৰুবৰ কাৰণে আমি মাটি ঠিক কৰোঁ। সেই সময়ত এতিয়া আমি কঠীয়াই পাৰিব পৰা নাই। গতিকে আমি অসমৰ যিবিলাক কৃষি বিভাগ আছে, সেই বিভাগসমূহ আমি দেখিছোঁ যে আছে গৰু নেবাহাল হোৱাতকৈ গৰু নোহোৱাই ভাল। গতিকে সতিনী মৰিল ভালেই হ'ল, 2খন মেখেলা মোৰেই হ'ল, তেনেকুৱা এটা আমাৰ ফকৰা যোজনাও আছে। গতিকে আমাৰ বিভাগবিলাক হৈছে কি, আছে বিভাগ ভালেই হ'ল, মই ঘৰতে বহি দৰমহাকেইটা পাই আছোঁ। গতিকে আমাৰ ব্যৱস্থাটো হৈছে সেইটো, কাৰণ আমাৰ নিচেই কাষতেই এইটো আপোনাৰ আমাৰ জলসিঞ্চন বিভাগৰ কেনেল আছে। গতিকে ইয়াত বৰদিকৰা যি জলসিঞ্চন কেনেল আছে, সেই কেনেল এতিয়া অভয়াৰণ্যৰ নিচিনা হৈ আছে। তাত পানী আজি অন্তত 10 বছৰ আমি পানীয়ে দেখা নাই তাত। গতিকে আমি একমাত্ৰ বৰুণ দেৱতাকেই প্ৰাৰ্থনা জনাইছোঁ। আমি নেদেখাজনৰ ওচৰতে আমি সদায় প্ৰাৰ্থনা জনাইছোঁ যে আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰক। তুমি উদ্ধাৰ নকৰিলে আমি উদ্ধাৰ হ'ব নোৱাৰোঁ। ধন্যবাদ জনাইছো আপোনাক। নিশ্চয়কৈ এতিয়া তেওঁলোকে কেৱল বৰুণ দেৱতাকে ধিয়াইছে। এগৰাকী ককাক দেখা গৈছে, যিগৰাকী ককাই এই পথাৰ মাজত কোৰ মাৰি থকা পৰিলক্ষিত হৈছে। মই সেই ককাগৰাকীৰ ওচৰলৈ যাব বিচাৰিছো। ককা, কি ক'ব? বৰষুণ নাই, খেতি পথাৰত যে এইটো সময়ত কঠীয়া পেলাব পৰা অৱস্থা নাই, কি ক'ব? মানে ক'বলৈ আৰু কি ক'ম, দুখৰ বিষয়। এয়া গোবৰ পেলাই থৈছোঁ, আজিলৈকে আন বছৰ ইমান দিনত 2 কলহ পানী, একাঠু পানী খেদি পেলাই কঠীয়া পাৰিব লাগে। কিন্তু এইবাৰ এতিয়া জেঠৰ শেষ পালেহি, এই আষাৰ শাওণ সোমাব এতিয়ালৈকে এমুঠি কঠীয়া সিঁচিব পৰা নাই। আজি 77 বছৰৰ অভিজ্ঞতাৰে এইবাৰ নিচিনা মই বুলিয়ে নহয়, দুনীয়াৰ ৰাইজ সমস্যাত পৰা নাই বুলি মই ভাবোঁ। তাকে এই বৰুণ দেৱতাকে ৰাতিয়ে দিনে খাওঁতে শুওঁতে মানে তেওঁকে চিন্তা কৰি থাকোঁ। সেই বৰুণ দেৱতা, তুমি আমাৰ পিতা মাতা, গতিকে তুমি যদি এইকণ দয়া নকৰা, তেতিয়াহ'লে আমি কেনেকৈ ল'ৰা ছোৱালী নাতি নতিয়াল পোহপালন দিম? এনেধৰণেই ভাবি চিন্তা কৰি আৰু উপায় নাই, তাকে কৰি আছোঁ। জানোচা মানে আশা হৈ আছে, জানোচা ৰাতিয়ে আহে, বৰুণ দেৱতা ৰাতিয়ে কিজানি হয়তো দয়া কৰিব পাৰে, সেয়েহে লাগি আছোঁ আমি ইয়াতে। ধন্যবাদ জনাইছো। মোৰ লগত কেমেৰা পাৰ্চন ৰাজ আছে। ৰাজক মই পুনৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। ইয়াত আন এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিব বিচাৰিছো। এতিয়া কেৱল বৰুণ দেৱতাকে ধিয়াবলগীয়া পৰিস্থিতি হৈছে। হয়, আমি এতিয়া বৰুণ দেৱতাকে চিন্তা কৰিছোঁ, তেওঁ যাতে ৰাতিৰ ভিতৰতে হ'লেও দিয়ে আমাক পানীটোপা। তেতিয়া আমি অইনদিনা আগৰ যেনেকৈ আমি কঠীয়া পেলাইছিলোঁ আগতীয়াকৈ, এতিয়া কঠীয়া মই ইমান দিনে ৰুই মেলি মই আজৰি কৰিলোহেঁতেন। কিন্তু এইবাৰ আজি এমাহ ধৰি হৈ গ'ল, বৰষুণ এটোপো পানীও নাইকিয়া। গতিকে তেওঁ বৰুণ দেৱতাক আমি চিন্তা কৰিছোঁ, তেওঁ যাতে আমাক পানীটোপা দি পেলাই সহায় কৰে। এই পথাৰখনৰ লগত কিমানমান কৃষিজীৱী লোক জড়িত হৈ আছে? কৃষিজীৱী লোক মানে ইয়াত আমাৰ কমচে কম 500 ঘৰৰ মানুহৰ
এই পথাৰখনত কেইবাখনো গাঁও কেইবাখনো আছে হয় 10-15খন গাঁৱৰ মানুহৰ মাটি আছে ইয়াত কিন্তু তেখেতসকলেও আহি পেলাই উভতি যে কঠীয়া তেনেকৈ পেলাম নে নেপেলাম নে আহি চিন্তা কৰি পেলাই গুচি যায় সকলো মানুহক দেখি পেলাই চিন্তা কৰে ৰ'দ যিটো মাৰিছে মাটি ফাটি চিটি চুৰমাৰ হৈ গৈছে কিন্তু তথাপিতো কোনো পানীৰ চিন্তা হোৱা নাই এতিয়ালৈকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ